সংগ্ৰাম সমিতিয়ে নগাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ হুংকাৰ সেই যেতিয়া গুলি মাৰিলে আমি পিছ হকি দিলোঁ তেওঁলোকে আমাৰ গৰু ছাগলীক 50,000 ফাইন লগালে আমি পিছ হকি দিলোঁ আমাৰ মাইক টানি লৈ গ'ল মন্ত্ৰী আমি পিছ হকি দিলোঁ তাৰপিছত তেজ দিলেও নগাক তৈলখেজুৰ পুলি ৰোপণ কৰিব নিদিয়ে কৃষক ৰাইজে বুলি কৈছিলোঁ সেই নগা এতিয়া সাহস পায় যোৱাকালি এক গাড়ী পৰহি এক গাড়ী ইয়ালৈ গছপুলি আনিছে আমাৰ জীৱন যাব আমি গছপুলি ৰুবলৈ নিদিওঁ স্পষ্ট কথা ইয়াত দাদাগিৰি নচলিব কাৰো CRPF নিউট্ৰেল নহয় CRPF নগাৰ পক্ষ লৈছে যোৰহাট জিলাৰ মেৰাপানী জি চিট ফাৰ্মত নগাই ৰোপণ কৰিবলৈ লোৱা তৈলখেজুৰৰ পুলিৰ বিৰুদ্ধে ওলাই আহিল স্থানীয় কৃষক ৰাইজৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতি মেৰাপানী ভেলগুৰিস্থিত চিট ফাৰ্মত নাগালেণ্ডৰ জিলা প্ৰশাসনে অসমৰ ভূমিত তৈলখেজুৰ খেতি কৰাৰ বিৰুদ্ধে ওলাই অহা দেখিবলৈ পোৱা গৈছে কৃষক পৰিস্থিতি উত্তপ্ত হোৱাত ঘটনাস্থলীত উপস্থিত হৈ CRPF বাহিনীৰ লগতে মেৰাপানী আৰক্ষীৰ এটা দল প্ৰতিবাদকাৰী এটাই দাবী যে তৈলখেজুৰ নগাই চিট ফাৰ্মৰ পৰা উঠাই দিয়ক অন্যথা পৰিস্থিতি অতি ভয়ানক হ'ব কিন্তু আকৰ্গ স্থিতিত নগা কোনো কাৰণত তৈলখেজুৰ পুলি উঠাই নিনিয়ে অহা বৃহস্পতিবাৰৰ পৰা নগাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তেজ দিলেও অসমৰ ভূমিত নগাক তৈলখেজুৰ পুলি ৰোপণ কৰিব নিদিয়ে অসমৰ কৃষকে মাৰ্চ মাহত তেওঁলোকৰ যিটো পৰিকল্পনা আমি গম পাইছিলোঁ এখন নটিচ দিছিলে নটিচত তেওঁলোকে ক্লিয়াৰলি লিখিছিলে যে চিট ফাৰ্মৰ হাজাৰ হাজাৰ বিঘা মাটি যিখিনি মাটি আমি জংঘল কাটি আমাৰ অসমৰ মানুহে খেতিপথাৰ প্ৰস্তুত কৰিছিলে সেই গোটেই মাটিখিনি তেওঁলোকে কেন্দ্ৰীয় চৰকাৰক তৈলখেজুৰ প্লাম অইলৰ খেতিৰ কাৰণে দি দিয়া বুলি কৈছিলে আমি তেতিয়া সকলো কৃষকক একলগ কৰি আন্দোলন কৰিলোঁ আন্দোলন কৰি আমি ক্লিয়াৰলি ক'লোঁ যে আমি কোনো কাৰণত ইয়াত পাম অইলৰ খেতি কৰিবলৈ নিদিওঁ এইখিনি অসমৰ মাটি নাগাৰ কোনো ইয়াত অধিকাৰ নাই আমি নিদিওঁ আৰু পাম অইলৰ খেতিৰ জৰিয়তে আমাৰ গোটেই পাৰিপাৰ্শ্বিকতা ইকো এনভাইৰনমেণ্ট খতম কৰি দিব শেষ কৰি দিব আমি নিদিওঁ বুলি ক'লোঁ তাৰ পাছত তেতিয়া কামাণ্ডাৰে আহি ক'লে CRP যে ঠিক আছে তেওঁলোকে নিয়ম ভাঙিছে আমি যুক্তিৰে বুজাই দিলোঁ আমাৰ বৰ্ডাৰ মেজিষ্ট্ৰেট আহিলে ৰাতুল ৰয় DC আহিলে পুলক মহন্ত ডাঙৰীয়া SP আহিলে ৰাজেন সিং ডাঙৰীয়া তেওঁলোকে আহি আমাক ক'লে যে আমি নাগালেণ্ডলৈ কাগজ লিখিছিলোঁ ইয়াত পাম অইলৰ খেতি নকৰে সেই আন্দোলন আমি তেতিয়া সীমানতে স্থগিত ৰাখিলোঁ তাৰপিছত জানে চৰকাৰে খুব অপৰিকল্পিতভাৱে যেতিয়া নেঘেৰি বিলত এভিকশ্যন কৰিলে এভিকশ্যন কৰাৰ পিছত কেইবাটাও ডাঙৰ ডাঙৰ ঘটনা ঘটিলে আমি সেই সময়ত নগাক ঠাণ্ডা কৰি দিছিলোঁ নগাই গছপুলি নুৰু বুলি ইয়াৰ পৰা ট্ৰেক্টৰ ঘূৰাই লৈ গৈছিলে তাৰপিছত যেতিয়া এভিকশ্যন কৰিলে এভিকশ্যনৰ পিছত কি ঘটনা ঘটিল আমাৰ এজন দয়ালপুৰৰ কদমগুৰিৰ ল'ৰা তালৈ যাওঁতে তেওঁলোকে পিকনিক খাবলৈ যাওঁতে তেওঁলোকে কমৰত গুলিয়াই দিলে টিকাত গুলিয়াই দিলে আপোনালোকে দেখিছে তাৰপিছত CRPFে তেওঁলোকক ধৰি আনিব নোৱাৰিলে পুলিচে ধৰি আনিব নোৱাৰিলে মেৰাপানী থানালৈ থানা কেছ ৰেজিষ্টাৰ হ'ব লাগিছিল মেৰাপানী থানাত যেতিয়া গুলি কৰিছিলে তাৰপিছত কেছ ৰেজিষ্টাৰ নহ'ল তাত তেওঁলোকে এৰি দিলে তাৰপিছত তেওঁলোকে ওৱান ছাইডেড ইয়াতে ডিছপুটেড এৰিয়াত এটা নিয়ম বনাইছে যে মানুহকতো ইনাৰ লাইন পাৰ্মিট লাগিবই গৰুকো ইনাৰ লাইন পাৰ্মিট লাগিব ছাগলীকো ইনাৰ লাইন পাৰ্মিট লাগিব পৃথিৱীত ক'ত গৰুৱে ইনাৰ লাইন পাৰ্মিট দিব পাৰিব যদি অসমৰ গৰু নাগালেণ্ডত যায় 50,000 টকা ফাইন যদি অসমৰ ছাগলী নাগালেণ্ডত যায় 50,000 টকা ফাইন তাৰপিছত আমি আন্দোলন কৰিলোঁ তেওঁলোকে 50,000টো কিমান ল'ম তেওঁলোকে ঠিক কৰিব বুলি ক'লে বাকীখিনি তেওঁলোকে আমাক মানি নল'লে তাৰপিছত আপোনালোকে দেখিছে যে সেইদিনাখন উৰিয়াম ঘাটত অসম চৰকাৰৰ আমাৰ দুৰ্বল চৰকাৰখনে কৈছিলে আমাক যে আমি জইণ্টলি গছপুলি ৰুম তাত অসমৰ ফৰেষ্ট মিনিষ্টাৰ চন্দ্ৰমোহন পাটোৱাৰী আহিছিলে নাগালেণ্ডৰ ৱাই পেট্ৰন আহিছিল ভাইচ চিফ মিনিষ্টাৰ তেওঁলোক দুজন অহাৰ পিছত দুটা গাঁত খান্দিছিল এটা গাঁতত অসমৰ বন মন্ত্ৰীয়ে ৰুব এটা গাঁতত নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰীয়ে ৰুব কিন্তু নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰীয়ে অসমৰ বন মন্ত্ৰী মাইক টানি লৈ গৈ ক'লে ন' মোৰ প্লেণ্টেশ্যন ইয়াত আমি গছপুলি ৰুবলৈ নিদিওঁ অকল নগাই ৰুম অসমক ৰুবলৈ নিদিওঁ তাৰপিছত আমাৰ চৰকাৰ পিছ হকি গুচি আহিলে সেই যেতিয়া গুলি মাৰিলে আমি পিছ হকি দিলোঁ তেওঁলোকে আমাৰ গৰু ছাগলীক 50,000 ফাইন লগালে আমি পিছ হকি দিলোঁ আমাৰ মাইক টানি লৈ গ'ল মন্ত্ৰী আমি পিছ হকি দিলোঁ তাৰপিছত এতিয়া সেই মাৰ্চ মাহতে যি নগাক আমি ঠাণ্ডা কৰি ইয়াত গছপুলি ৰুবলৈ নিদিওঁ বুলি কৈছিলোঁ সেই নগা এতিয়া সাহস পায় যোৱাকালি এক গাড়ী পৰহি এক গাড়ী ইয়ালৈ গছপুলি আনিছে আমাৰ জীৱন যাব আমি গছপুলি ৰুবলৈ নিদিওঁ স্পষ্ট কথা ইয়াত দাদাগিৰি নচলিব কাৰো CRPF নিউট্ৰেল নহয় CRPF নগাৰ পক্ষ লৈছে আমি তেওঁলোকক কৈছোঁ তেওঁলোকে একো কৰিব নোৱাৰে গতিকে আমি CRPFক ক'বলৈ আহিছিলোঁ CRPFও নিউট্ৰেল নহয় নগাৰ ছাইড লৈছে আৰু ইয়াত নগাই দাদাগিৰি কৰিছে আমি চাই ল'ম কোনে কেনেকৈ গছপুলি ৰুৱে ইয়াত